নমস্কাৰ দ্য নিউজ প্লাছৰ এই অনুষ্ঠান সাংস্কৃতিকলৈ মই কনক শইকীয়া আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ নিয়মীয়া অনুষ্ঠান সাংস্কৃতিকত আমি প্ৰতিদিনেই একোটা বিশেষ বিষয়বস্তুলৈ একোজন বিশেষ ব্যক্তিক আমন্ত্ৰণ জনাই আমি আলোকপাত কৰোঁ। আৰু আজি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি কেইবাজনো বিশিষ্ট ব্যক্তি আমাৰ মাজত উপস্থিত হৈছেহি। মই বিষয়বস্তুলৈ পাছত যাম, কিন্তু প্ৰথমতেই চিনাকি কৰি দিবলৈ ওলাইছোঁ। আমাৰ মাজত আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাক্তন কেন্দ্ৰ সঞ্চালক অৱনী ৰঞ্জন পাঠক, মই তেখেতক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমাৰ মাজত আছে বিশিষ্ট ব্যৱসায়ী কুশান চৌধুৰী, তেখেতকো অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। আমাৰ মাজত আছে অসীমা প্ৰডাকশ্যনৰ লগত জড়িত CEO ইন্দ্ৰপ্ৰসাদ বৰা, তেখেতকো আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমাৰ মাজত আছে অসীমা প্ৰডাকশ্যনৰ স্বত্বাধিকাৰী অসীমা চৌধুৰী, তেখেতকো অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। আৰু আমাৰ মাজত আছে এগৰাকী পৰিচালক, চলচ্চিত্ৰ পৰিচালক সোণাল হাজৰিকা, তেখেতকো আমাৰ আজি অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। আৰু শেহতীয়াকৈ এখন বিশেষ ছবিয়ে বিশ্বব্যাপী বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল, মায়াজাল দ্য ইলিউশ্যন। সকলোৱে জানে, প্ৰতিগৰাকী অসমীয়াই জানে যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যথেষ্ট খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল এই বিশেষ ছবিখনে। আৰু সেই ছবিখনৰ আলম লৈ আজি আমাৰ মায়াজালৰ এই গোটেই টীমটো আমাৰ মাজত উপস্থিত হৈছেহি। আমি মায়াজালৰ সম্পৰ্কত আলোচনা কৰিম। প্ৰথমতেই যিহেতু কুশান চৌধুৰী ডাঙৰীয়া আমাৰ মাজত আছে, বিশিষ্ট ব্যৱসায়ী, তেখেতৰ পৰাই আমি পাতনি মেলিব বিচাৰিছোঁ। কুশান চৌধুৰী ডাঙৰীয়া, মই আপোনাৰ ওচৰলৈ আহিছোঁ। মায়াজালৰ বিষয়ে প্ৰথমতেই কওক। নমস্কাৰ। মায়াজাল দ্য ইলিউশ্যন বুলি যিখন আমি অসমীয়া ছবি কৰিলোঁ, সেই ছবিখনৰ উদ্দেশ্য এটাই আছিল আমাৰ, যে আমি কোনো ব্যৱসায়িক ভিত্তিত ছবি বনোৱা নাছিলোঁ, মনোৰঞ্জনৰ কাৰণে কোনো ছবি বনোৱা নাছিলোঁ। এই ছবিখনে কি হয়, আজি সমাজত যিটো ঘটনা ঘটি থাকে, সামাজিক যিটো ব্যাধি ড্ৰাগছ, সেই ড্ৰাগছক লৈহে আচলতে আমি ছবিখন বনাইছিলোঁ, যাতে ড্ৰাগছৰ কবলৰ পৰা আজিৰ নতুন প্ৰজন্মই মুক্তি লাভ কৰে। কেনেকৈ গাঁৱৰ পৰা ভাল ল'ৰা ছোৱালী পঢ়া শুনা কৰি চিটিলৈ আহে, মাক দেউতাকে পঢ়াব পঠাই দিয়ে, যোৱা বাবা তোমালোকে যোৱা চিটিত যোৱা, ইমান ডাঙৰ ডাঙৰ কলেজত যোৱা, পঢ়া ভালকৈ, কষ্ট উপাৰ্জিত পইচা ধনেৰে তেওঁলোকক মাহে মাহে পইচা দিয়ে। কিন্তু ইমান ভাল ল'ৰা ছোৱালী আহি চিটি যিকোনো চিটি হওক, গুৱাহাটী হওক, দিল্লী হওক, বম্বে হওক, যিকোনো মেট্ৰপল চিটি, ডাঙৰ ডাঙৰ কলেজত পঢ়িব আহে, ভাল ৰিজাল্ট কৰি আহে গাঁৱৰ পৰা। কিন্তু আহি কি হয়, তেওঁলোকে বেয়া সংগত পৰি এনেকুৱাকৈ নিজৰ যিটো জীৱন, কি জীৱন আৰম্ভ হৈ আৰু কি জীৱনলৈ পৰিণত হৈ যায়। ইমান ভাল ল'ৰা ছোৱালীয়ে সংগত দোষত পৰিয়ে হওক, কিবা দোষত পৰিয়ে হওক, পঢ়া শুনা বাদ দি তেওঁলোকে এই যিটো আধুনিকতাৰ যুগত, যান্ত্ৰিকতাৰ যুগত পৰি ড্ৰাগছ, ধৰক আপোনাৰ ছোৱালী ল'ৰাই ছোৱালী, ৰাতি নাইট ক্লাব, সেইবিলাকৰ প্ৰতি বেছি আকৰ্ষিত হৈ যায়। আৰু সেইটো আমি দেখি ভাবিলোঁ, এনেকুৱা ধৰণৰ এখন যদি ছবি বনাব পাৰোঁ, তেতিয়া উঠি অহা নৱ প্ৰজন্মই আৰু অভিভাৱকসকলৰ উপকাৰ হ'ব। কি উপকাৰ হ'ব, যে হয় আমি ল'ৰা ছোৱালীক পঠাইছোঁ, দিল্লীত পঠাইছোঁ, বম্বেত পঠাইছোঁ, গুৱাহাটীত পঠাইছোঁ, তেওঁলোকে কিনো কৰি আছে, পঢ়িছে নে কিবা বেলেগ কামত ব্যস্ত হৈ আছে? ফোন কৰিলে ক'ব মা মই পঢ়ি আছোঁ, ফোন কৰিলে ক'ব মা মই টিউশ্যনত গৈছোঁ। সেইটো নহয়, তেওঁলোকে আড্ডা মাৰিব যায়, ক্লাবত যায়, মদ খাব যায়, ড্ৰাগছ খাব যায়। গতিকে এনেকুৱা ঘটনাবিলাক ঘটি আছে। এই ঘটনা প্ৰবাহ দেখি আমি ভাবিলোঁ না, এনেকুৱা এখন ছবি আমি কৰোঁ। গতিকে সেই ছবিখনৰ যোগেদি আমি দেখাই দিলোঁ যে কেনেকৈ আহি ল'ৰা ধ্বংস হৈ যায়। গতিকে আমি এই সমাজৰ প্ৰতি কিবা এটা দায়বদ্ধতা পালন কৰি এই ছবিখন আচলতে বনাইছিলোঁ। আৰু তাৰ পাছতেই যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ছবিখনে। আমাৰ মাজত আছে অৱনী ৰঞ্জন পাঠক ডাঙৰীয়া, ছবিখনৰ লগত আপুনিও জড়িত হৈ আছে, যিহেতু মই আপোনাৰ ফালৰ পৰা কিছু কথা শুনিবলৈ চেষ্টা কৰিম। মই আচলতে মায়াজাল ছবিখনৰ লগত পোনপটীয়াভাৱে জড়িত নহয় যদিও মই অসীমা চিনে প্ৰডাকশ্যনৰ লগত জড়িত হৈ আছোঁ। আৰু মই গোটেই অনুষ্ঠানটোৰ লগতে চোৱা চিতা কৰি আছোঁ। আৰু কুশান চৌধুৰীৰ লগত কথা হৈছে কি, যে মায়াজাল ছবিখনে আমাৰ কুশান চৌধুৰী যেনেকৈ ক'লে কথাখিনি, সাম্প্ৰতিক কালত বা সমাজ ব্যৱস্থাত যিবিলাক হৈছে, আজি একাংশ যুৱক যুৱতী খুব বেয়া দিশতে গৈছে। যি নহওক, প্ৰথম কথা হৈছে কি, কোনো ব্যৱসায়ীৰ কথা চিন্তা নকৰি উদ্যোগী কুশান চৌধুৰী, সাংস্কৃতিকবান তেখেত যুৱক, তেখেতে আগতেও পঢ়ি থকা অৱস্থাতো তেখেতে
চিডিৰ প্ৰডাকশ্যন, যিটো শ্ৰব্য চিডি বা সংগীত এনেকুৱা অনুষ্ঠানৰ লগত জড়িত, তেখেতৰ যিটো সাংস্কৃতিক মন, গতিকে সেই মনটো যিহেতু তেখেতৰ সৰুৰ পৰাই আছে আৰু এতিয়া তেখেতে এনেকুৱা ধৰণৰ কিছুমান চিনেমা সমাজত প্ৰদৰ্শন কৰি সমাজৰ মাজত সজাগতা অনাৰ এটা চেষ্টা কৰিছে। আৰু সঁচাকৈ খুব ভাল লাগিল, মায়াজাল ছবিখনে এটা বাৰ্তা প্ৰেৰণ কৰিব। আৰু তেওঁ ইয়াৰ আগতেও কিন্তু এখন ছবি পূৰ্ণ দৈৰ্ঘ্যৰ চিনেমা কৰিছে, যিখনৰ লগত মই সম্পূৰ্ণভাৱে জড়িত হৈ আছোঁ। সেইখন ছবিৰ মেইন মানুহজন অৱনিৰঞ্জন পাঠক। অন্তিম নিৰ্ণয়। অন্তিম নিৰ্ণয়, সেইখন পূৰ্ণ দৈৰ্ঘ্যৰ চিনেমা। সেইখনো এই একেই, আমাৰ বৰ্তমান সমাজ ব্যৱস্থাৰ বা যিটো সমাজত মাক দেউতাকৰ শাসনৰ অবিহনে বা ভালদৰে যদি অভিভাৱকসকলে ল'ৰা ছোৱালী তেওঁলোকৰ সন্তানৰ শাসন কৰিব নোৱাৰে, তেতিয়াহ'লে সন্তানবিলাকে কম বয়সতে সৰুতেই তেওঁলোকে যিকোনো প্ৰথাৰ ফালে ধাৱমান হ'ব পাৰে। গতিকে তেনেকুৱা ধৰণৰ কথা বিষয় এটা লৈ পেলাই আমি ছবিখন কৰিছিলোঁ। আৰু সেইখনো কোনো ব্যৱসায় দিশৰ কথা চিন্তা কৰা নাই। আমি সমাজলৈ কিছু বাৰ্তা প্ৰেৰণ কৰাৰ উদ্দেশ্য আগত লৈ কৰিছিলোঁ। আৰু ছবিখন যথেষ্ট সমাদৃত হৈছে বা কেইবাটাও পুৰস্কাৰ মানে পাবলৈ সক্ষম হৈছে। আৰু ছবিখনত অভিনয় কৰিছে ভালেকেইজন ভাল ভাল অভিনেতা অভিনেত্ৰী। অসমৰ চেতনছ দাস সকলোৱে চিনি পায়, ভাৰ্গৱ কটকী, মুকুল দাস বা আমাৰ প্ৰাণকৃষ্ণ মহন্ত আদিৰ দৰে বহুত আছে, সুদীপ্ত ৰঞ্জন, তেওঁলোক সেইবিলাক বাৰু বহুত বেলেগ কথা সেইটো দিশত। কিন্তু এই ছবিবিলাকৰে প্ৰযোজনা কুশান চৌধুৰী বা অসীমা চিনে প্ৰডাকশ্যনৰ দ্বাৰা অসীমা চৌধুৰী। আৰু অসীমা চৌধুৰীয়ে আমাৰ অন্তিম নিৰ্ণয় চিনেমাখনৰ লগত সহকাৰী পৰিচালক হিচাপে জড়িত হৈ আছিল। তেখেতৰ সেইটো এটা দিশ আছে আমি ছবিখনৰ যোগেদি। আৰু এই যে সমাজৰ প্ৰতি ভাল চিন্তা চৰ্চা যাতে হয় সমাজত, তেনেকুৱা কথা আগত ৰাখি চিনেমা নিৰ্মাণ কৰি যোৱা এটা উদ্দেশ্য কুশান চৌধুৰীয়ে অসীমা চিনে প্ৰডাকশ্যনৰ বেনাৰত কৰিবলৈ এটা মনস্থ কৰিছে। ইতিমধ্যে দুখনকৈ ছবি হৈ গ'ল। আৰু আজি সঁচাকৈ আমি ভাল পাইছোঁ যে আপোনালোকে আমাক ইয়ালৈ আমন্ত্ৰণ কৰি আনি এই ছবি দুখনৰ বিষয়ে বিশেষকৈ মায়াজাল ছবিখনে যে যথেষ্ট সমাদৃত হৈছে বিভিন্ন মহোৎসৱত, মানে চলচ্চিত্ৰ ফেষ্টিভেল উৎসৱবিলাকত কেইবাটাও বঁটা পাবলৈ সক্ষম হৈছে। এইটোতো ভাল খবৰ, ভাল কথা। তো এইটো আমি সমাজত সকলোকে জনাই দিয়াটো আমাৰো কৰ্তব্য বুলি ভাবি আপোনালোকৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমি আজি আহিছোঁ। বহুত বহুত ধন্যবাদ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ কাৰণে। আমাৰ মাজত আছে অসীমা চিনে প্ৰডাকশ্যনৰ স্বত্বাধিকাৰী অসীমা চৌধুৰী ডাঙৰীয়ানী আমাৰ মাজত উপস্থিত আছে। আৰু অসীমা চিনে প্ৰডাকশ্যন কিহৰ কাৰণে কি গঠন কৰিবলগীয়া হ'ল, আগতে কিবা চিন্তাধাৰা আছিল নেকি? সমাজৰ কাৰণে কিবা এটা কৰাৰ আশা মনত পুহি ৰাখিছিলোঁ আগৰ পৰাই। তো এনেধৰণে ভাবিছিলোঁ মই যে মোৰ ল'ৰা ছোৱালীকেইটাৰ মই ভৱিষ্যত তেওঁলোক ভাল সংস্কাৰী হওক, ভাল নীতি শিক্ষা লওক, যদি মই কৰিব পাৰোঁ, তেনেকুৱা ধৰণৰ বাৰ্তা যদি আমি সমাজৰ বাকী ল'ৰা ছোৱালী বা অন্যৰ সন্তান সন্ততিৰ কাৰণেও যদি আমি ভাবোঁ, গতিকে আমাৰ নিশ্চয় সমাজখনৰ কাৰণে বহুত উপকৃত হ'ব। তো সেনেকুৱা এটা মাধ্যম কি হ'ব পাৰে? নিশ্চয় এখন ছবি বা চুটি ছবিয়ে হওক, যিকোনো এটা আমি মাধ্যমেৰে প্ৰচাৰ কৰিব পাৰোঁ, যাৰ পৰা সমাজখন নিশ্চয় অলপ হ'লেও কিবা এটা তেওঁলোকে ভাল নীতি শিক্ষা পাব। ছবিখন মায়াজালৰ কথালৈ আহোঁ। মায়াজালখন এখন চুটি ছবি, যাৰ জৰিয়তে আমি চমু সময়ত আমি যিখিনি উপস্থাপন কৰিব পাৰিছোঁ, হয়তো সেই সময়খিনিৰ মাজেৰে কিবা এটা নীতি শিক্ষা, কিবা এটা নিশ্চয় বাৰ্তা যাব বুলি আশা কৰিছোঁ। কাৰণ সমাজত বৰ্তমান যিটো পৰিস্থিতি, বাধা বিঘিনি আমাৰ সমাজত, সৰু সৰু ল'ৰা ছোৱালীবোৰ উঠি অহা, যি আমাৰ ভৱিষ্যতৰ নাগৰিক, তেওঁলোকৰ কাৰণে অকল যে ল'ৰা ছোৱালীখিনি নিজে নিজৰ কাৰণে বেয়া কামত আগুৱাই গৈছে, সেইটো তেওঁলোকে অকল দায়ী নহয়। তাৰ লগতে আমি অভিভাৱকসকলেও তেওঁলোকক এনেকৈ এডাল শিকলিৰে বান্ধি ৰাখিব লাগিব, যাতে অলপ আমি তেওঁলোকক এৰি দিব লাগিব, অলপ আমাৰ নজৰত ৰাখিব লাগিব, যাৰ দ্বাৰা তেওঁলোকৰ মানে ভৱিষ্যতত কোনো ধৰণৰ উজুতি খাব নালাগে, সমাজৰ যাতে এগৰাকী ভাল নাগৰিক হৈ দেশৰ উন্নতিৰ কাৰণে কাম কৰিব পাৰে। তো এইবোৰ
কিবা এটা মাধ্যমেৰে দেখুৱাৰ বাবে আমি অসীমা প্ৰডাকশ্যনৰ আৰম্ভ কৰিছিলোঁ আৰু যাৰে ফলশ্ৰুতিতে আমি 2খন চিনেমা মায়াজাল যিখন চুটি ছবি আৰু আমাৰ অন্তিম নিৰ্ণয় পূৰ্ণদৈৰ্ঘ্যৰ ছবি যিখন সেইখন আপোনালোকলৈ আগবঢ়াইছিলোঁ আৰু এখন আমাৰ আগন্তুক পৰিকল্পনা নীলাচদৰ তাৰ মাজেৰেও আমি ভাবিছোঁ নিশ্চয় সমাজলৈ এটা ভাল বাৰ্তা আমি কঢ়িয়াব পাৰিম তাৰ কাৰণে আপোনালোক আজি সকলোৱে আমাক নিমন্ত্ৰণ কৰিছে এইদৰে সকলোকে অশেষ ধন্যবাদ জনালোঁ আৰু আশা কৰোঁ ভাল এটা বাৰ্তা নিশ্চয় যাব আৰু প্ৰথমটো খোজতে অসীমা প্ৰডাকশ্যন ইতিমধ্যে যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ছিংগাপুৰত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ডুবাইত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে আমি যিসমূহ সমাদৰ লাভ কৰিলে যিখিনি বঁটা পাবলৈ সক্ষম হ'ল সেই বিষয়ে পৰৱৰ্তী সময়ত আলোচনা কৰিম কিন্তু যিহেতু ছবিখনৰ পৰিচালক আছে সোণাল হাজৰিকা মই তেওঁৰ ওচৰলৈ যাম কেনেকুৱা ছবিখনে ইতিমধ্যে যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে হয় ভাল লাগিছে আচলতে মই প্ৰথমতেই মই ধন্যবাদ জনাব লাগিব ইন্দ্ৰ বৰা ডাঙৰীয়াক কাৰণ তেখেতৰ যোগেদিয়ে মই লগ পালোঁ অসীমা প্ৰডাকশ্যনৰ স্বত্বাধিকাৰী অসীমা চৌধুৰী বাইদেউক আৰু কুশান চৌধুৰী দাদাক লগ পালোঁ তেওঁলোক আগবাঢ়ি অহাৰ কাৰণে আচলতে আমি সাৰ্থক হ'লোঁ কামটো কৰিবৰ কাৰণে আৰু এইটো আচলতে গোটেই চিনেমাখনৰ পৰিকল্পনা কৰিছিলে আচলতে ইন্দ্ৰজিৎ বৰা ডাঙৰীয়াই কৰিছিলে তেখেতে কৰাৰ লগে লগে মোক কৈছিলে এনেকৈ আমি আগবাঢ়ি পাৰোঁ নেকি তাৰপিছত আমি আগবাঢ়িলোঁ আগবঢ়াৰ পাছতে অসীমা চিনে প্ৰডাকশ্যনক আমি পালোঁ পাই ভবা নাছিলোঁ প্ৰথমতে ইমান ডাঙৰকৈ যে মানুহে আদৰি ল'ব বুলি সৰুকৈ এটা মন থাকে মোৰো এখন পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা বনোৱাৰ এটা হেঁপাহ আছিলে কিন্তু সেই হেঁপাহৰ মাজতে আগবাঢ়িবলৈ অকণমান ভয় লাগে কাৰণ ফাইনেন্সৰ কথা থাকে আজিকালি প্ৰযোজক পোৱা নাযায় তাৰপিছতে ধৰক অসীমা চিনে প্ৰডাকশ্যন আগবাঢ়ি আমাৰ এই কামটো কৰোঁতে যিখিনি সহায় বা যিখিনি আমাক দৰকাৰী হৈছিলে সেইখিনিত সহায় কৰিলে গতিকে মই আনন্দিত নথৈ আনন্দিত তেখেতলোকৰ আৰু সকলোৱে ফলাফলটো লাভ কৰিছে ইতিমধ্যে ইন্দ্ৰ প্ৰসাদ বৰা যিহেতু আছে পৰিকল্পনা সামগ্ৰিক পৰিকল্পনা আপোনাৰে আছিল আৰু তাৰ পাছত সকলোৱে ইতিমধ্যে সৰ্বব্যাপী স্বীকৃতি লাভ কৰিছে কেনেকুৱা নমস্কাৰ ডিএ নিউজ প্লাছৰ ধন্যবাদ জনাব লাগিব নিউজ প্লাছক প্ৰথমে মই আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ কুশান চৌধুৰীদেৱ তেখেতক মই ধন্যবাদ জনাইছোঁ এইকাৰণে ধন্যবাদ জনাইছোঁ তেখেতে আচলতে আজি চিনেমা বনোৱা নাই তেখেতে সৰু আগতে তবলা বজাইছিল প্ৰথম তেওঁৰ চিনাকি আচলতে তবলাবাদক গতিকে সাংস্কৃতিবান মন এটা আগৰ পৰাই আছিল বহুতে এই কথাটো নাজানে বৌয়ে জানে দাদাই জানে দাদাৰ আমি যেতিয়া ঘৰত কেতিয়াবা তবলা বা হাৰমনিয়ামখন বজাওঁ তেতিয়া দাদাই আহি কেতিয়া দূৰত ৰৈ থাকিব নোৱাৰে তাৰমানে ওচৰলৈকে আহি তবলা হাৰমনিয়ামৰ মাতটো শুনে মাত শুনি যায় এবাৰ হ'লেও টুকুৰিয়াই যায় গতিকে সেই সাংস্কৃতিবান মনটো আছে মানে আগৰ পৰাই আছে ক'ৰবাত নহয় ক'ৰবাত সোমাই আছে এতিয়া হয়তো বহু ব্যস্ততাৰ বাবে তেওঁ সেইখিনি তাত সময় দিব পৰা নাই বা ব্যৱসায় বা বিভিন্ন ধৰণৰ ব্যস্ততাৰ মাজত তেওঁ থাকে আৰু যেতিয়া আমি এই কথাষাৰ উলিয়ালোঁ যে এনেকুৱা এই ধৰণৰ এটা চিন্তা কৰিব পাৰি নেকি তেতিয়া তেখেতৰ সেই যিটো সাংস্কৃতিবান মন সেই মনটোৱে মানে ভুমুক মাৰি ওলাই আহিল ৰ'ব নোৱাৰিলে গতিকে সেই মনটো ওলাই আহি তেওঁ একেষাৰে ক'লে যে পাৰি আৰু মায়াজাল চিনেমাখন আমি যিখন চুটি ছবি এইখন পৰিকল্পনা কৰিছিলোঁ মই পৰিকল্পনা কৰি তাৰ বহুখিনি কাম মই আগবঢ়ালোঁ লৈ উঠি আমি আচলতে থমকি ল'ব লগা হ'ল কি প্ৰথম কথা হ'ল চিনেমাখনক আমি সম্পূৰ্ণ কৰি উলিওৱা আমি স্ক্ৰিপ্ট বা তাৰ যি পৰিকল্পনা সম্পূৰ্ণখিনি কৰিলোঁ কৰি বহুখিনি কাম আগবঢ়াই নিয়াৰ পিছত আমি থমকি ৰ'ব লগা হ'ল যিটো নেকি আমাৰ আমাৰ প্ৰযোজকৰ অভাৱৰ কাৰণে যিখিনি নিজৰ সামৰ্থ্য দি পাৰোঁ সেইখিনি কিছু কাম আগবাঢ়িলোঁ ভাবিছিলোঁ পাৰিম কিন্তু নোৱাৰাৰ বাবে সেই মনৰ কথাখিনি যেতিয়া আমি ব্যক্ত কৰিলোঁ দাদাৰ ওচৰত তেতিয়া দাদাই ক'লে কুশান দাই ক'লে যে কৰা লগে লগে সেই সঁহাৰিটো পাই মনোবলটো খুব মানে বাঢ়িলে মনোবলটো বঢ়াৰ লগে লগে মই মানে দিন ৰাতি একাকাৰ কৰি মই সোণাল হাজৰিকাক ক'লোঁ যে সোণাল হাজৰিকা আমি কামটো আগবাঢ়িব লাগে গতিকে এইখিনি আমি একদম সুন্দৰকৈ কৰিব লাগে আৰু মই দিনত সময় নাপাওঁ মই কাম কৰোঁ ৰাতি আৰু লগতে বৌক জনালোঁ বৌ যে এনেকুৱা কথা যে কৰা ভালকৈ কৰা ইমান মানে যিমান পাৰোঁ আমি সূক্ষ্মভাৱে কামখিনি কৰিবলৈ চাই সোণাল হাজৰিকাক মই ধন্যবাদ দিছোঁ তেখেতে মানে যিখিনি কাম কৰিছে তেখেতে কৰি পেলাই মোক জনায় মই আকৌ ৰাতি ভেৰিফাই কৰোঁ গোটেই কামখিনি তাত যি শ্বট আছে কিবা নাই কিবা বেয়া লাগিছে সেইবিলাক কাটোঁ আকৌ নেক্সট শ্বুটিং কৰোঁ
তেওঁ গোটেই বস্তুখিনি দিয়ে, মই গোটেই ৰাতি তাৰমানে সেইখিনি মই চাওঁ, এডিটৰ তাত বহি গোটেই ৰাতি চাওঁ, ফুটেজ আনো গোটেই ৰাতি চাওঁ, ৰাতি পুৱাই দিওঁ 7টা বজালৈকে মানে ফুটেজ চাওঁ, চাই যি বেয়া আছে কাটি দিওঁ, আকৌ নেক্সট শ্বুটিঙত আকৌ সেই ফুটেজখিনি মাৰ্ক কৰি দিওঁ, তেওঁ আকৌ সেইখিনি সেইমতে মই কোৱা ধৰণে তেওঁ আকৌ শ্বুট কৰে। গতিকে প্ৰতিটো ক্ষেত্ৰতে তেখেতে মোক ইমানখিনি মানে সঁহাৰি দিছে আৰু যে তেখেতে মোৰ কথাখিনিক মান্যতা প্ৰদান কৰিছে। আৰু দাদাই যিটো আমাৰ ওপৰত বিশ্বাস ৰাখি, কুশান দাই যিখিনি বিশ্বাস ৰাখি আমাৰ ওপৰত কামটো কৰিবলৈ মানে আগবঢ়াই দিলে বা কৰিবলৈ সাহস দিলে, সেই সাহসৰ জোৰতে কামটো সম্পূৰ্ণ কৰি আমি বিভিন্ন ফেষ্টিভেলত পঠিয়ালোঁ, বাৰ্লিন মহোৎসৱত পঠিয়ালোঁ, জয়ছালমাৰ চলচ্চিত্ৰ মহোৎসৱত পঠিয়ালোঁ, টেগৰ ইণ্টাৰনেশ্যনেল ফেষ্টিভেলত পঠিয়ালোঁ, তাৰপিছত ৱৰ্ল্ড ফিল্ম কাৰ্নিভেল ছিংগাপুৰত তাত পঠিয়ালোঁ, গোটেইখিনি আপোনাৰ বাৰ্লিনত গ'ল, তাৰপিছত ষ্টাৰ্লিং মহোৎসৱত গ'ল, এনেকৈ গৈ বেংগল ৱেষ্ট বেংগল পশ্চিমবংগ চুটি ছবি মহোৎসৱত পঠিয়ালোঁ, তাৰপিছতে আপোনাৰ ষ্টাৰ ইণ্টাৰনেশ্যনেল ফেষ্টিভেল এইটো আপোনাৰ কলিকতাত অনুষ্ঠিত হয়, এনেকৈ বহুকেইখনত পঠিয়ালোঁ। আপোনাৰ আচৰিত হ'ব লগা কথা 11টা ফেষ্টিভেলত পঠিয়াইছিলোঁ, এটা ফেষ্টিভেলত মানে এই দুটা যি ফেষ্টিভেলত আমি চিলেক্ট হৈছোঁ, কিন্তু আমি উইনাৰ হ'ব পৰা নাই, তাত চিলেক্ট হৈছোঁ, আমি ফাইনেল ৰাউণ্ডলৈকে গৈছোঁ, কিন্তু বাকী গোটেইকেইখনতে আমি উইনাৰ হৈছোঁ, গোটেইকেইটা ফেষ্টিভেলত আমি উইনাৰ হৈছোঁ। মানে কেতিয়াবা মানে যেতিয়া দাদাক খবৰটো জনাওঁ, মানে মুখৰ পৰা চিঞৰ ওলাই যায়, ফূৰ্তিতে চিঞৰ ওলাই যায়, যেতিয়া মই বৌক কথাখিনি জনাওঁ যে দাদা এনেকুৱা হৈছে বা বৌ এনেকুৱা হৈছে, বা মই আমাৰ পৰিচালক হাজৰিকাক তেখেতক জনাওঁ, সোণাল হাজৰিকাক যে কথাটো, তেখেতেও মানে চখ হৈ যায়, কি কয় দাদা এইটো মানে কি কৈছে, সঁচানে? বোলে সঁচা। আচলতে এনেকুৱা যাব নোৱাৰি যে আমাক আকৌ তেনেকৈ মাতে, ইনভাইটো কৰে, কিন্তু ইনভাইট কৰাৰ পিছত আমি যাব নোৱাৰোঁ, কাৰণ সেইটোতো গোটেই ফাইনেন্সিয়েলি আকৌ আমাৰ প্ৰডাকশ্যনৰ পৰাই, আৰু আমি গৈছোঁ দেই, আমি কেলকাতাত আমি দুবাৰ গৈছোঁ, সেই খৰচাখিনি চব নিজৰ পৰা আমাৰ প্ৰডাকশ্যনে বহন কৰে, অসীমা চিনে প্ৰডাকশ্যনৰ পৰাই গৈছে, মানে ইমান সাহস। ছিংগাপুৰতো পাইছোঁ, হয়তো আমাক যদি ফাইনেন্সিয়েল এমেজ দি অলপ আমাক বাহিৰৰ পৰা হেৰি পালোঁ মানে কি ক'ম, ইন্দ্ৰই ফোন কৰে, সোণালে ফোন কৰে, এওঁক বোলো কি কথা, ইমান এৱাৰ্ড ইমান বঁটা অসমলৈ সুনাম কৰিহে আনিব পাৰিছোঁ আমি, কি কথা, এইটো আমি মুখ্যমন্ত্ৰী মহোদয়ক দিম, তেতিয়াহ'লে মই এওঁলোক কৈছোঁ আমি এই ছবিখন মুখ্যমন্ত্ৰী মহোদয়ক আমি উপহাৰ দিম, যিহেতুকে অসমলৈ আমি সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছোঁ। এখন ছবি যদি বাহিৰত বঁটা পাওঁ, তাৰমানে অসমৰ সন্মান, যে 15-16টা যদি আমি বঁটা আনিছোঁ, এইটোতো অসমলৈ আমি নিশ্চয় সন্মান কঢ়িয়াই আনিব পাৰিছোঁ। মই কৈছোঁ আমি মুখ্যমন্ত্ৰী মহোদয়ক এই বঁটাটো, এই ছবিখন আমি উপহাৰ দিম। খুব এটা ভাল পদক্ষেপ। মুঠতে কিমানটা বঁটা আমি পাবলৈ সক্ষম হ'লো? আপোনাৰ কলিকতাত গৈ প্ৰথম আমি পুৰস্কাৰ লৈছোঁ কোনটো, পশ্চিমবংগ চুটি ছবি মহোৎসৱত, চুটি মহোৎসৱে আমাক তাত যেতিয়া বঁটা দিছে, বঁটা দিওঁতে মই এওঁক ক'লোঁ যোৱা, তুমি যোৱা, মোক গোটেইকেইজনকে মঞ্চত মাতি লৈ গ'ল। এওঁৰ হিন্দীত অলপ এক্সপাৰ্ট আছে মোতকৈ, গতিকে হিন্দীত যিহেতুকে লেকচাৰ দিব লাগিব, মই ভাঙা হিন্দী কোৱাতকৈ তেখেতক পঠাই দিলোঁ, তেখেতে ধুনীয়াকৈ ক'লে যিখিনি ক'ব লাগে। তাৰ পৰা আমি তেওঁলোকৰ কমিটিৰ সকলোকে আমি অসমৰ গামোচা দি সম্বোধন জনাইছোঁ, যাতে অসমৰ নামটো হয়। কিন্তু সেই চলচ্চিত্ৰ মহোৎসৱত তাত যিসকল জুৰি মেম্বাৰ আছিলে, খুব মানে আচৰিত পাব আপুনি, তাত এনেকুৱা সৰু কম বয়সৰ এনেকুৱা মানে টেলেণ্টেড, মানে মুম্বাই IITত কৰি আছে, ফিল্ম ইনষ্টিটিউটত কৰি আছে, এনেকুৱা টেলেণ্টেড আপুনি দেখিলে ভাবিব নোৱাৰিব তেওঁলোকৰ সৃষ্টি। কলিকতাত বঁটা পোৱাটো ইমান সহজ কথা নহয়। কলিকতা সাংস্কৃতিক বিভাগত কলিকতাখন বহুত ওপৰত। আমি যে কলিকতাত 3টা বঁটা পাইছোঁ, এইটো নিশ্চয়কৈ আমি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছোঁ। তাৰমানে বেলেগত ছিংগাপুৰত পোৱাটো মই নকওঁ, বাৰ্লিনত পোৱাটো নকওঁ, কলিকতাত যে আমি 3টা বঁটা পাইছোঁ, যে সত্যজিৎ ৰায় ফিল্ম ফেষ্টিভেলত পাইছোঁ, পশ্চিমবংগ চুটি মহোৎসৱত পাইছোঁ, আৰু ষ্টাৰ ইণ্টাৰনেশ্যনেলত পালোঁ, আৰু পালোঁ নহয় আমি, কি আছিল কলিকতাত আৰু এটা আছিল নহয়, টেগৰ ফিল্ম ফেষ্টিভেলত পাইছোঁ। 4টা এৱাৰ্ড পোৱা কলিকতাত, সেইটোত মই বেছি সুখী হৈছোঁ যে বেংগলে আমাৰ অসমক সন্মান দিছে। আৰু ডুবাইৰ যি কথা যিটো আহিলে, আৰু ডুবাইত আমি পাইছোঁ যে এটা প্ৰথম ছবিখন অৱনী ৰঞ্জন পাঠক ডাঙৰীয়া আছে আমাৰ লগত, তেখেতৰ ছবি, প্ৰথম ছবি আমাৰ অসমীয়া চিনে প্ৰডাকশ্যনৰ, অন্তিম দিনত আমি প্ৰথম ছবিখনতে ডুবাইত দাদা চাহেব ফাল্কে আইকন বঁটা পাবলৈ সক্ষম হৈছিলোঁ, আৰু সেইটো অসমলৈ সন্মান কৰি আনিবলৈ আমি এটা পাইছিলোঁ, যে সাহস পাইছিলোঁ।
যথেষ্ট উৎসাহিত হৈছিলোঁ যে আমি। আমাৰ ছবি অসমলৈ সন্মান কঢ়িয়াই আনিছে এইটো সহজ নহয়। আমি কম বাজেটৰ ছবি ধৰক আমাৰ খোলা হ'লে কথা কৈছোঁ, আমি কোনো ব্যৱসায়িক ভিত্তিত ছবি বনোৱা নাই, আমি মনোৰঞ্জনৰ কাৰণেও ছবি বনোৱা নাই, আমি সমাজলৈ ভাল বাৰ্তা যোৱা ছবিহে বনাইছিলোঁ। আৰু যিহেতু অসীমা চিনে প্ৰডাকশ্যনৰ স্বত্বাধিকাৰী আমাৰ মাজত আছে, যিহেতু ব্যয়ৰ কথা নিশ্চয়কৈ আহি পৰিব এখন ছবি নিৰ্মাণৰ ক্ষেত্ৰত। মায়াজালৰ ক্ষেত্ৰত কিমান বাজেট ধাৰ্য কৰা হৈছিল, কিমান খৰচ হ'ল? এতিয়ালৈকেতো এইখন মানে এটা সীমাৰ মাজত কৰা হৈছিলে, অতি চমু বাজেটৰ বুলিয়ে কৈছোঁ, কাৰণ আমি মানে যিহেতু ব্যৱসায়িক ভিত্তিত আমি ছবিখন কৰা নাছিলোঁ, সেয়েহে বাজেটটো নকওঁ আৰু এতিয়া। তথাপিতো মই কওঁ দেই, ক'ব নিবিচাৰিলেও, কিন্তু শ্বৰ্ট ফিল্ম বুলিও 5 লাখ মান টকাটোতো গৈছে। হয়, আৰু আপ ডাউনৰ পৰা আদি কৰি 10 লাখ মান টকা হয়তো গৈছে ছবিখনত। আৰু প্ৰথম ছবিখনত আমাৰ 22 লাখ মান টকা গৈছে, আমাৰ বেছি পইচা যোৱা নাই। কিন্তু এইখিনি এই দুখন ছবিৰে যে অসমলৈ বঁটা আহিছে, এই বঁটা আমাৰ নহয়, এই বঁটা অসমৰ হয়। এইটো অসমৰ সন্মান টকাটো হয়। আপুনি যিটো প্ৰশ্ন কৰিছে, টকাটো আচলতে এক নম্বৰ কথা মই এটা কথা কওঁ, বিশ্বত খলকণি তুলি আছে 1 মিনিটৰ এখন ছবিয়ে। এইটো টকা খৰচ নহয়, ইয়াক উপস্থাপন আপুনি কেনেকৈ কৰিছে, ইয়াক আপুনি গোটেই বস্তুটো মেটাৰটো ছাবজেক্টটো কি লৈছে, মানুহে কিবা এটা পাব পৰাকৈ কিবা কৰিছে নে নাই, মানুহে ইয়াত আপুনি যদি ফেষ্টিভেলত চাই, আপুনি বহুতে হয়তো নাজানে যে, আৰু বহুতে যিসকল হেৰিয়াৰ লগত জড়িত আছে তেওঁলোকে জানে, মোবাইলেদি কৰা ফিল্মৰো মোবাইলেদি কৰা যিসমূহ ফিল্ম আছে তাৰো প্ৰতিযোগিতা হয়, আমাৰ প্ৰথম ছবিখন কেনেকৈ কৰিছিল তেখেতে মই অৱনী ৰঞ্জন পাঠক তেখেতৰ ওচৰলৈ আহিম, কিন্তু তাৰ আগতে মই এটা কথা ক'ব লাগিব। আৰু শেহতীয়াকৈ মায়াজাল ছবিখনৰ যিটো বিষয়বস্তু, আৰু শেহতীয়াকৈ গুৱাহাটীত তেনেকুৱা বিক্ষিপ্ত ঘটনা শেহতীয়াকৈ বহুকেইটা সংঘটিত হৈ গৈছে। কেৱল গুৱাহাটীতে নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেকুৱা ঘটনা সংঘটিত হৈ গৈছে। উশৃংখল জীৱন যাপন কৰাৰ কাৰণে আমাৰ ছাত্ৰ সমাজৰ মাজত কি বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছিল, কাৰোবাৰ কিমানজনৰ প্ৰাণহানি হৈছিল, সকলোৱে জ্ঞাত। আৰু সেই বিষয়বস্তুখিনিকে আলম লৈ পেলাই নিৰ্মাণ কৰা হৈছিল মায়াজাল দ্য ইলিউশ্যন। অৱনী ৰঞ্জন পাঠক ডাঙৰীয়া আছে, সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত কি ক'ব? কোনটো বিষয়? যিটো মই ক'লোঁ, মায়াজালৰ যিটো গুৱাহাটী মহানগৰ শেহতীয়াকৈ যিখিনি ঘটনা সংঘটিত হৈ গ'ল, বহুকেইগৰাকী যুৱতীৰ মৃত্যুমুখত পৰিল। এইটো একদম স্বাভাৱিক কথা। আমাৰ গুৱাহাটীত তেনেকুৱা বহু ঘটনা ঘটি গৈছে, যিটো আমাৰ ৰিচেণ্টলি ঘটিছে, হানি ট্ৰেকিং, যিটো খুব সেই গোটেই সমস্ত কথাখিনি মায়াজালৰ যোগেদি মানে ফুটি উঠিছে। আৰু সঁচাকৈ তাৰ পৰা আমি শিক্ষা এটা পাব লাগিব। আমাৰ অভিভাৱক হওক বা যিসকল ব্যক্তি সচেতন, সেই সকলোৱে জানিব লাগিব যে আমাৰ সদায় এটা ভাল চিন্তা আগত ৰাখিব লাগিব, এটা পজিটিভ চিন্তা। আমি সকলোকে বেয়া দিশত যোৱা দেখিলে আমি তেওঁলোকক মাতি আনিব লাগিব, আঁতৰাই আনিব লাগিব। আৰু শিশু মন বা ল'ৰা ছোৱালীৰ মনত সহজে বেয়া কথাবিলাক, বেয়া কামবিলাক কৰাৰ প্ৰতি আগ্ৰহ অট'মেটিক মানে স্বতঃস্ফূৰ্তভাৱে আহে। এইবিলাক কথা সকলোৱে জানে যে চহৰলৈ পঢ়িব অহা মাক দেউতাকৰ মৰমৰ সন্তান, মমতাৰ খুব মায়াৰ আচলতে এইটো এটা হৈছে কি, এইটো মাক দেউতাকৰ মৰমত আহি ইয়াত যদি মাক দেউতাকে যদি অভিভাৱকসকলে যদি ল'ৰা ছোৱালীৰ প্ৰতি মানে যত্ন নলয়, কি কৰিছে, কি খাইছে, কি লৈছে, বা শাসনটো অলপ হ'বই লাগিব। গতিকে এইবিলাক কথা ইয়াত নিহিত হৈ থাকে। বা আজি আমি সমাজখনত দেখা পাইছোঁ শিথিলতা। আমাৰ সমাজত বৰ্তমান বহুত শিথিল হৈ গৈছে, কাৰণ কোনো কাকো একো ক'ব নোৱাৰা কথা হৈ গৈছে। আমি দেখি আহিছোঁ আমাৰ সৰু কালৰ পৰা আৰু আজিৰ এই সময়লৈকে এই যিটো দীঘলীয়া পৰিৱৰ্তন, এই পৰিৱৰ্তনৰ মাজত ইমানেই পৰিৱৰ্তন হৈছে সমাজ ব্যৱস্থাত, যান্ত্ৰিকতাৰ কাৰণে হওক বা কিবাহৰ কাৰণে। কিন্তু মোৰ দৃঢ় বিশ্বাস যে আমি পুনৰ আৰু এখন ভাল সুন্দৰ সমাজলৈ যাম। মোৰ এতিয়াও মই আশা কৰোঁ আজি যিবিলাক কিবা হৈও আছে সেইবিলাক ভৱিষ্যতলৈ সকলোবিলাক ভাল হ'ব, এই এটা মোৰ ধাৰণা। আৰু এই ছবিখনে এটা সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিলে আমাৰ অভিভাৱক সমাজলৈ, বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে ঘৰৰ পৰা বাহিৰত থাকি শিক্ষা গ্ৰহণ কৰি আছে, ছাত্ৰ ছাত্ৰীসকলক পাঠদান শিক্ষানুষ্ঠানত নামভৰ্তি কৰাই দিয়াতেই দায়িত্ব সামৰিব নালাগে। সেই ছাত্ৰসকলে বাহিৰত আহি কি কৰিছে, কিমান সময়ত তেওঁ ৰুমত সোমাইছে, ক্লাছলৈ কিমান সময়ত গৈছে, গোটেই কথাখিনি যাতে নজৰত ৰাখে, সেই এটা বিশেষ মেছেজ চিনেমাখনৰ জৰিয়তে। মই মাজতে এষাৰ কথা কৈ লৈছোঁ, ছবিকেইখন উপভোগ কৰিলে নিশ্চয় দেখিবলৈ পাব দুয়োখনতে, যে আমাৰ যে অকল
পিতৃ মাতৃসকল বা অভিভাৱকসকলৰে ল'ৰা ছোৱালীৰ প্ৰতি দায়িত্ব সেইটো নহয়, সমাজৰ প্ৰত্যেকজন নাগৰিকৰে। কিয়নো আমি সৰুকাল যেতিয়া আছিলোঁ, আমাৰ চুবুৰীয়াসকলে আমি ৰাস্তাত ক'ৰবাত অকলে যোৱা দেখিলে বা কিবা কৰিলে, ক'লৈ যাওঁ তহঁত অকলে বুলি সুধিছিল। কিন্তু আজিকালি দেখা পোৱা যায় যে ল'ৰা ছোৱালী য'ত ঘূৰি থাকক, যি কৰক, ওচৰ চুবুৰীয়া দেখিলেও নামাতাকে গুচি আহে। আত্মকেন্দ্ৰিক হৈ পৰিছে। হ'ব নালাগে, কাৰণ অকল নিজৰ ল'ৰা ছোৱালীৰ কাৰণে দায়িত্ব আমাৰ নহয়, সমাজৰ প্ৰত্যেকজন কিশোৰ কিশোৰী, কাৰণ তেওঁলোক আমাৰ ভৱিষ্যতৰ নাগৰিক। গতিকে আমি সেইটো যদি সহায় সহযোগ নকৰোঁ সমাজৰ প্ৰত্যেকজন নাগৰিকে, তেওঁলোক কেনেকৈ শুদ্ধ পথত পৰিচালিত আৰু আমাৰ হ'ব? বৰ্তমান সমাজখনৰ এই আত্মকেন্দ্ৰিক স্বভাৱৰ কাৰণেই শেহতীয়াকৈ যিবোৰ ঘটনা সংঘটিত হৈ গৈছে তাৰো এক অন্যতম কাৰণ, নহয় জানো? আৰু মই শেহতীয়াকৈ আহি আন এখন পুৰণিকৰৰ চলচ্চিত্ৰ ইতিমধ্যে ক'লেই যে অৱনীৰঞ্জন পাঠক তেখেতৰ তত্বাৱধানতে গোটেই চিনেমাখন নিৰ্মাণ হৈছিল আৰু শেহতীয়াকৈ ডুবাইতো বিশেষ খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল অন্তিম নিৰ্ণয় ছবিখনৰ বিষয়ে। প্ৰথমতে অন্তিম নিৰ্ণয় কথাটো হৈছে এনেকুৱা যে মই এটা কাহিনী লিখিছিলোঁ আৰু সেই কাহিনীটো আমাৰ সমাজ ব্যৱস্থাত যিসকলে সাধাৰণ কাম বন কৰে, মানুহৰ ঘৰত কাম কৰে বা এই আমি আজিকালি দেখা পাওঁ, আমি এই মানুহবিলাকৰ কথা কিয় চিন্তা নকৰোঁ? আমি যে দেখোঁ ফুটপাথৰ কাষত দোকানত চব্জি বিক্ৰী কৰি আছে মানুহবিলাক, তেওঁলোকৰ জীৱনবিলাক কোনোবাই চিন্তা কৰিছেনে কেতিয়াবা? তেওঁলোকে ৰাতি 10টা-12টালৈকে সেই মমডাল জ্বলাই বা লাইট এটা জ্বলাই জীৱিকা নিৰ্বাহ কৰি আছে। মই সেইবিলাক দেখি মোৰ মনলৈ এটা ধাৰণা আছিল যে মই এওঁলোকৰ জীৱনৰ কথা অলপ আলম লৈ পেলাই ছবি এখন কৰিম। তেনেকুৱা এটা পৰিয়ালৰ কথা লৈয়ে ছবিখন কৰিছিলোঁ। আৰু তাতো যে সমাজত আমাৰ বহুত উচ্চ শ্ৰেণীৰ মানুহ, উচ্চ মানে এইটো কৈছোঁ মই যে পুঁজিপতি বা টকা পইচাৰ সম্ভ্ৰান্ত বা আৰ্থিক দিশত যথেষ্ট কৰিব পৰা সচ্ছল মানুহ, তেনেকুৱা মানুহৰ মাজত যে খুব ভাল মানুহ আছে, যে বহুতে আছে, মই ভাল সদায় দেখোঁ। আৰু সেই ভাল মানুহে তেনেকুৱা পৰিয়াল এটাক কেনেকৈ ৰাখিছিলে বা সেই পৰিয়ালৰ মাক দেউতাক বা সেই অভিভাৱকে নিজৰ সন্তানক ভালকৈ শাসন কৰিব নোৱাৰিলে, দৈন্যতাৰ কথাও এটা আছে। গতিকে এনেকুৱা এটা কথা লৈ পেলাই এই অন্তিম নিৰ্ণয় চলচ্চিত্ৰখন কৰা হৈছিল। আৰু তেওঁলোকেও সৰুতে গৈ মানে ড্ৰাগছ বেপাৰীৰ কবলত পৰিব লগা হৈছিল। তেনেকেই তেওঁলোকৰ কিন্তু সমাজত আৰু সামাজিক মাধ্যমত কিছুমান NGO আছে, তেওঁলোকে ভাল ভাল কাম কৰি আছে সমাজত। তেনেকুৱা এটা মহিলা NGOৰ দলে এই শিশু দুটাক পাই কেনেকৈ উদ্ধাৰ কৰি আনি আকৌ ভাল কৰিলে, সেই দিশটোকে মই ছবিখনৰ মাজেদি দেখুৱাবলৈ বিচাৰিছিলোঁ। আৰু আমি সেইখনো যথেষ্ট সমাদৃত হৈছে, সকলোৱে ভাল পাইছে। আৰু এইখিনিতে মই কিছু কথা নক'লে নহ'ব, কাৰণ ছবি এখন নিৰ্মাণ কৰিবলৈ যাওঁতে এজন মানুহৰ চিনেমা কেতিয়াও হ'ব নোৱাৰে। ছবি এখন এটা টিম ৱৰ্ক। আজি টিম ৱৰ্ক হ'লেহে চিনেমাখন কৰিব পাৰে, তাত অকল পৰিচালকে বা ষ্টৰি ৰাইটাৰে একো কৰিব নোৱাৰে। গতিকে আমাৰ য'ত টিমটো আছিল, আমাৰ টিমৰ মাজত কেইবাজনো বিশিষ্ট ব্যক্তি বা কিছুমান গুণী শিল্পী, তাত যি কেমেৰা পাৰ্চন বা মোৰ লগত যিজনে বিশেষকৈ মোক সহকাৰী মানে পৰিচালক হিচাপে সহায় কৰিছিলে, মুখ্য সহকাৰী হিচাপে লৰ্ড দাসৰ কথাটো ক'বই লাগিব। লৰ্ড দাস এজন খুব গুণী এজন মানে কি বুলি কয়, শিল্পী বুলিয়ে মই ক'ব লাগিব, যিহেতু কাৰিকৰী দিশত বা বিভিন্ন তেখেতৰ জ্ঞান আছে এই সকলো দিশতে। গতিকে তেওঁ আৰু যি সম্পাদনা কৰিছে আমাৰ ঋতু হাতীমূৰীয়া, গতিকে এখন ছবিত এটা টিম ৱৰ্ক। আৰু তাৰ মাজতে চবতকৈ ডাঙৰ কথাটো হৈছে ছবিখন নিৰ্মাণ কৰিবলৈ আগবাঢ়ি অহা প্ৰযোজক গোষ্ঠী। আৰু কুশান চৌধুৰী, মই আগতেই কৈছোঁ এইখিনি কথা মই পুনৰ আৰু ক'বলৈ মই বিচৰা নাই। কুশান চৌধুৰী আৰু অসীমা চৌধুৰী, তেওঁলোকৰ যিটো সাংস্কৃতিক মনোভাৱ, যিটো চিন্তা চৰ্চা, আৰু তেওঁলোকৰ আগবাঢ়ি অহাৰ কাৰণে মই প্ৰথমে এই কাহিনীটো কুশানক কোৱাৰ লগে লগে কলিকতাত আমি ক'ৰবাত আহি আছিলোঁ, ভুৱনেশ্বৰৰ পৰা কলিকতা এয়াৰপৰ্টত, তাত মই কুশানক কৈছিলোঁ, কুশান মোৰ আচলতে ভাতৃপ্ৰতিম, যে কুশান এনেকুৱা কুশান কৈছে, দাদা আমি কৰিম, ইমিডিয়েটলি কৰক। তেনেকৈ কৈ এদিন অসীমা কুশান মোৰ ওচৰলৈ গৈ পেলাই কাহিনী শুনিলে, চব শুনিলে। আমি নাই আমি আগবাঢ়ি যাওঁ, এই ছবিখন কৰি যাম। একদম কম খৰচতে ছবিখন আমি কৰিছিলোঁ। আৰু মই কৈছিলোঁ যে এনেকুৱাকৈ আমি ছবিখন নিৰ্মাণ কৰিম। কিন্তু এটা কথা তোমালোকক মই কৈ থৈছোঁ, কুশানহঁতক কৈছিলোঁ যে নাভাবিবা যে এইখন ছবিতে আমি কিবা এটা ব্যৱসায় কৰিব পাৰিম, আমি সেইটো নহয়। ছবিখন মানুহে ভাল পাব বা ক'ৰবাত ফেষ্টিভেলত আমি পঠাব পাৰিম। কমাৰ্চিয়েল এতিয়া বৰ্তমান যুগত আমি দেখিছোঁ বহুত ভাল হৈছে চিনেমা, অসমীয়া চিনেমাৰ যিটো যাত্ৰা,
এতিয়া নতুনকৈ উত্থান হৈ আহিছে, এইটো হৈছে। আমাৰ কাৰণে খুব গৌৰৱৰ কথা। বহুত ভাল ভাল কমাৰ্চিয়েল বহুত টকা খৰচ কৰি কিন্তু খুব ভাল, সেইটো এটা বেলেগ দিশ। তাৰ লগে লগে সমান্তৰালভাৱে কিছুমান মননশীল মৌলিক চিন্তা চৰ্চাৰে চলচ্চিত্ৰ নিৰ্মাণ হ'ব লাগে বুলি মই ভাবোঁ, আৰু সেই কামটোৰ প্ৰতিয়ে আমি আগবাঢ়ি আছোঁ। ইতিমধ্যে কুশান চৌধুৰীয়ে গোটেইখিনি ক'লে, আৰু এইটো নহয় যে অসমে মানে ভাল চিনেমা কৰা নাই, বহুত ভাল ছবি হৈ গ'ল। 1935 চনৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া চলচ্চিত্ৰৰ যিটো বাট ৰাস্তা মুকলি কৰি দিলে, তাৰ পৰা আজিলৈকে অসমত যিমানবিলাক চলচ্চিত্ৰ হৈছে, বহুত ভাল ভাল চিনেমা আমাৰ অসমত উপহাৰ দিছে পৰিচালকসকলে। সেইবিলাক ব্ৰজেন বৰুৱাৰ কথা, টাৰ্ণিং পইণ্ট, মই এইখিনি কথাত এটা ক'ব লাগিব। মই মানে মোৰ মন গৈছে এইটো কাৰণে, যদিও আমি অসমীয়া চিনেমা 1935 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতীৰে বাট মুকলি কৰি দিছিলে, এইটো সাংঘাতিক কথা। আৰু ভাৰতবৰ্ষত চতুৰ্থখন চলচ্চিত্ৰ বুলি ক'বই পাৰোঁ আমি। তাৰ পিছত কিন্তু এটা টাৰ্ণিং পইণ্ট আনিছিলে অসমীয়া চলচ্চিত্ৰলৈ ব্ৰজেন বৰুৱাই, ডক্টৰ বেজবৰুৱা ছবিখনৰ মাজেৰে। সেই কথাখিনিতো এটা চাব লাগিব, মাইলৰ খুঁটি তৈয়াৰ কৰিছিলে। আমি আৰু চাব লাগিব ডক্টৰ ভূপেন হাজৰিকাৰ পৰিয়ালৰ পৰা বহুত চিনেমা অসমীয়া চলচ্চিত্ৰ জগতত উপহাৰ দিছে, সেইবোৰ কথা আমি নুই কৰিব নোৱাৰোঁ। লটি গটি, চিকমিক বিজুলী, চিৰাজ, প্ৰতিধ্বনি, অসংখ্য চিনেমা উপহাৰ দিছে। গতিকে অসমত এটা চলচ্চিত্ৰৰ উদ্যোগ এটা ডাঙৰ গঠনেও হ'ব লাগে, আৰু বৰ্তমানৰ যে নতুন নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে ছবি কৰি আছে, সেই কথাখিনিতো ক'বই নালাগে। অলপ আগতে আমাৰ ইন্দ্ৰই ক'লে, তাৰ মাজতে আন এজন ব্যক্তিৰ নাম মই নল'লেও বেয়া লাগিব, জুবিন গাৰ্গৰ কথা ক'বই লাগিব। তেওঁ আজি অসমীয়া চলচ্চিত্ৰ জগতখনক এটা চহকী কৰিছে, মানে এটা যদিও ব্যৱসায় দিশৰ কথাটো অৰিহণা আছে, চব দিশৰ ছবি লাগে আমাক। আমি সেইটোলৈ কথা নহয়, কিন্তু এই অলপ আগতে সেইকাৰণে কুশান চৌধুৰী কৈছে যে আমি চিনেমা এই ধৰণৰ কৰিম, কিন্তু তাৰ মাজতে আমি আৰু কিছু চিনেমাখনৰ কথা ঘোষণা কৰিছিলে, যিটো নীলা চাদৰ বুলি, সেইখনৰো আমি কিবা চিন্তা চৰ্চা এটা কৰি আছোঁ, নকৰা নহয়। আৰু ইতিমধ্যে ছবিখনৰ এটা মুহূৰ্তো হৈছিলে আৰু গতিকে চলচ্চিত্ৰ যিহেতু আজি আমাৰ বিষয়টো চলচ্চিত্ৰই হৈছে গোটেই। আৰু শেহতীয়াকৈ অসমীয়া চিনেমাৰ যিখিনি জয়যাত্ৰা, আপুনি শেহতীয়াকৈ যিকেইখন ছবি মুক্তি লাভ কৰিছে বাণিজ্যিক ছবি, আটাইকেইখন বিশেষ বাণিজ্যিকভাৱে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু শেহতীয়াকৈ যি দুখন ছবি লাগি আছে অসমীয়া ছবি, এখন ভাইমন্দা আৰু আনখন হ'ল ৰুদ্ৰ, দুয়োখনেই ব্যৱসায়িকভাৱে যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হৈছে আৰম্ভণিতেই। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে যিসকল চলচ্চিত্ৰ নিৰ্মাতা, বিশেষকৈ যিসকল চিত্ৰনাট্য লিখে, তেওঁলোক যথেষ্ট সাৱধান হ'বৰ হ'ল নে কি কয়? নাই, সেইটোতো হয়। আমি তেনেকুৱা যথেষ্ট মানে কি কয় মানে এণ্টাৰটেইনমেণ্ট, যিটো আমোদ প্ৰমোদ দিবলৈ যোৱাৰ মাজেৰে আমি কিছুমান ভাল বাৰ্তা আমি দিবই লাগিব। টকা খৰচ কৰিলে নহ'ব, কেৱল টকা কাহিনীও লাগিব। এইখিনি মই কথা এটা কৈছোঁ, ভাইমন্দা চিনেমাখনৰ নামটো ওলাইছে, মই সেইকাৰণে কথা এটা মনলৈ আহিছে। ভাইমন্দাত এটা খুব ধুনীয়া তাত উপস্থাপন কৰিছে, অসমীয়া ছবি এখন যেতিয়া প্ৰযোজকে পইচা উঠাইছে, তাত দেখুৱাইছে, আপোনালোকে সকলোৱে চাইছে, এতিয়া আৰু মই ক'বলগীয়া নাই। এটকা এটকাকৈ পইচা উঠাই এখন চিনেমা তৈয়াৰ কৰিছে, এখন অসমীয়া ছবি বনাইছে। বনোৱাৰ পিছত সেই ছবিখন মাৰ্কেটিং, মানুহৰ মাজলৈ লৈ যোৱাটো, সেইটো আটাইতকৈ ডাঙৰ কথা। গতিকে সেইটো আটাইতকৈ ডাঙৰ কথা, সেইটো সমস্যা। গতিকে এই যে অসমীয়া ছবিখন ভালকৈ নাযায়, মাৰ্কেটিংটো মেইন কথা। গতিকে আজিকালি দেখিছে বিভিন্ন ধৰণৰ আপোনাৰ এডভাৰটাইজ বেছি, বস্তু প্ৰডাক্ট এটাৰ এডভাৰটাইজটো বহুত বেছি। গতিকে সেই এডভাৰটাইজৰ জোৰতেই, প্ৰচাৰৰ জোৰতেই সেই প্ৰডাক্টটো বিক্ৰী হৈ যায়। আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াই কলেজে গৈ প্ৰচাৰ কৰিছিলে। আমি মানিব লাগিব, জুবিন গাৰ্গ ডাঙৰীয়াক মানিব লাগিব, বহুত কষ্ট কৰিছে। আজিও তেওঁ ৰুগীয়া দেহাৰেও ছবিৰ প্ৰচাৰ চলাই আছে। আৰু তেওঁ অসমত শেহতীয়াকৈ অসমীয়া ছবিত তেওঁ কিন্তু এটা জাগৰণ আনি দিলে। কিন্তু জুবিন দাই এই ক্ষেত্ৰত বহুত, কিন্তু এটা কথা বাৰে বাৰে এটা কথাত লাগি আছে যে অসমত চিনেমা হল বেছি হ'ব লাগে, এই কথাটোত জুবিন দাই লাগি আছে। এই কথাটো কিন্তু অকলে জুবিন দাই লাগি নোৱাৰে, এইটো চৰকাৰৰ ফালৰ পৰা সঁহাৰি লাগিব। ছবি আজি বনাইছে, কিন্তু ছবি চাব ক'ত, হ'ল নাই। বেছি পইচাতেতো মানুহে ছবি চাব নোৱাৰে ন। গতিকে প্ৰত্যেকখন টাউনত
প্ৰত্যেকখন মহকুমাতে হওক ছবিগৃহ বনাব লাগে চৰকাৰে আচলতে। এটা দশক ধৰি মাজত আপোনালোকে দেখিছে অসমীয়া ছবি একেবাৰে বন্ধ হৈ গৈছিল, প্ৰযোজকে একেবাৰে অসমীয়া ছবি হয় একেবাৰে বনাবলৈ বাদ দিছিলে, কিন্তু বহুত সাহস কৰি দুই এজন ওলাই আহি এইখিনি আকৌ ৰাস্তা দেখুৱাইছে নতুনকৈ। গতিকে যদি চিনেমা হল ওলাই, আজি মাজুলীত চিনেমা হল নাই, অসমীয়া ছবি উদ্যোগক আগবঢ়াই নিব লাগিলে ছবিগৃহ লাগিবই, ছবিগৃহ লাগিব। আৰু ক্ষেত্ৰত চৰকাৰে বহুত কাম কৰি আছে প্ৰত্যেক ডিষ্ট্ৰিক্টত, প্ৰত্যেক কনষ্টিটুৱেঞ্চিত, ঠিক তেনেকৈ ছবিগৃহ বনাব লাগিব। আজি তেতিয়া অসমৰ ভাষা সাহিত্য সংস্কৃতি গোটেইখিনি থাকি যাব। মই এইখিনিতে কথাটো কওঁ, এই যে ছবিগৃহৰ আজি অসম চৰকাৰৰ আইডো যিটো চলচ্চিত্ৰগৃহ, এইটো এটা খুব ডাঙৰ প্লাছ পইণ্ট, কাৰণ আমাৰ অন্তিম নিৰ্ণয়খন আইডোতে আমি চলাইছিলোঁ, ৰিলিজ দিছিলোঁ, সেইটো আমাৰ কাৰণে খুব ভাল আছিল। কাৰণ এখন ছবি ব্যৱসায়িকভাৱে ৰিলিজ দিবলৈ গ'লে বহু টকাৰ খৰচ হয়। আমাক বহুতে সোধে যে অন্তিম নিৰ্ণয় কিয় হলত আমি হলত দিলেতো আমাৰ লাভ নহ'ব। মই এইখিনিতে সুধিব লাগিব, প্ৰসংগ যদি ওলাইছে, এতিয়া দুইখন ছবিয়ে যথেষ্ট সমাদৰ লাভ কৰিছে, কিন্তু দুইখন ছবি যদি মানুহে চাবলৈ বিচাৰে, দৰ্শকে চাবলৈ বিচাৰে, ক'ত চাব পাৰিব? এইটো দুইখন ছবিয়ে পাব মেলোডি ভইচ ইউটিউব চেনেল, ইউটিউবৰ যোগেদি পাব। বৰ্তমান সামাজিক মাধ্যম ইউটিউবৰ যোগেদি পাব। ছবিখনৰ নাম অন্তিম নিৰ্ণয়, আৰু মায়াজাল বুলি চাৰ্চ কৰিলে বিচাৰিলে পাব। কিন্তু ছবি, মই আৰু এটা কথা কৈছোঁ, কুশান চৌধুৰীদেৱে তেখেতে লাভৰ কাৰণে চিনেমা বনোৱা নাই। অসীমা চিনে প্ৰডাকশ্যনটো গঠন কৰা হৈছে বা হেৰি হৈছে অসমৰ সাংস্কৃতিক জগতত বা সাংস্কৃতিক ভঁৰালখন, ছবিৰ ভঁৰালখন, চিনেমাৰ ভঁৰালটো কিছু চহকী কৰাৰ কাৰণে আৰু সমাজৰ কাৰণে কিবা এটা কৰাৰ কাৰণে, যাতে সমাজলৈ কিবা এটা বাৰ্তা যায়। অসীমা চিনে প্ৰডাকশ্যন সেইকাৰণে হৈছে। ঠিক কৈছে। এনেদৰে আমাৰ মানে ব্যৱসায় বেলেগ, মই সৰু সুৰা ব্যৱসায় কৰি আছোঁ, কিন্তু সাংস্কৃতিক জগতখনৰ লগত সোমালে কি হয়, মন ভাল থাকে, শৰীৰ ভাল থাকে, আৰু ৰাইজৰো এটা হ'লেও ৰাইজলৈ ভাল বাৰ্তা যদি দিছোঁ আমি আমাৰ ছবিৰ যোগেদি, এইটোতো বহুত লাভৱান কাম এটা। কিন্তু এইটো কথা নহয় যে সদায় আপুনি ঘাটেদি চিনেমা সদায় নোৱাৰিম। এই কথাটো কৈছোঁ, আজি যদি চিনেমা হল হয়, আজি লোকচানতে 1 টকা ঘূৰি নাহাকে যি ইনভেষ্ট কৰিছোঁ আজি ছবিত, 1 টকাও ঘূৰি অহা তাৰ পৰা আমাৰ 1 টকা ঘূৰাই নাহিব। নহয়, আহিব দাদা। কিন্তু আহিব লাগিলে আমি অলপ বেলেগ ব্যৱসায় ভিত্তিত ছবি বনাব লাগিব। ইউটিউবটো আজিকালি ভাল ব্যৱসায় হয়। মই তাকে সুধিবলৈ গৈ আছোঁ যে এতিয়া নহয়, সাংবাদিক বন্ধুসকলে যদি আমাৰ প্ৰচাৰ বেছিকৈ কৰে, হয়, তেতিয়া সঁচাকৈ যদি ইউটিউবত মানুহে চায়, তেতিয়া আমি অট'মেটিক পইচা পাই থাকিম। মই তাকে সুধিবলৈ গৈ আছোঁ যে অসীমা প্ৰডাকশ্যনৰ বেনাৰত বাণিজ্যিক ছবি কেতিয়া মুক্তি পাব? বাণিজ্যিক ছবিৰ কাৰণে মই চিন্তা কৰি আছোঁ, মোৰ পৰিবাৰেও কৈ আছে, এখন খুহুতীয়া ছবিৰ অসীমাই কৈ কাৰণে আছে, ব্যৱস্থা কৰিছোঁ। আমি এখন খুহুতীয়া ছবি, য'ত ৰাইজৰ মানে আজিকালিতো হাঁহিব নোৱাৰে মানুহে, হাঁহিব পৰাকৈ এখন ছবি আমি বনোৱাৰ কাৰণে চেষ্টা কৰিম। ইতিমধ্যে কথা পাতিছোঁ আমি, অমনিদা আমাৰ আছে, গতিকে আমি গোটেইকেইজনে আমি টিমটো কথা পাতি আছোঁ। লৰ্ডো আছে, আজি লৰ্ড অনুপস্থিত, গতিকে আমি গোটেইকেইজনে লগ হৈ এখন কমেডি যিখন ছবি বুলি কয়, য'ত মানে মানুহে হাঁহিব পাৰে, হাস্যৰসিক ছবি। গতিকে আমি হাঁহি ভাল পাওঁ, গতিকে তেনেকুৱা এখন ছবি বনোৱাৰ কাৰণে চিন্তা চৰ্চা কৰি আছোঁ। যদি ভগৱানে পইচা পাতি দিয়ে, ধন যদি অলপ আহে পকেটত, তেতিয়া আমি কিবা এটা কৰিম আৰু। মানে আগন্তুক দিনত আমি অসীমা প্ৰডাকশ্যনৰ বেনাৰত আমি এখন, কিন্তু আমি সৰু সৰু চুটি ছবি হ'লেও কিবা কিবি কৰি থাকিম। তাৰমানে আমি ব্যৱসায়িক ভিত্তিত নোৱাৰিলেও সৰু এনেকুৱা চুটি ছবি আমি কিয় কৰি থাকিম, আমি ভাল কাম কৰাৰ কাৰণে চেষ্টা কৰিম, যাতে আমাৰ ছবিখনেদি আমাৰ ইনকামৰ পৰা যদি কিবা আমি অলপ সেই ভাল কামত লগাব পাৰোঁ, যাতে সমাজৰ ভাল কাম হয়, যাতে নতুন প্ৰজন্মই আমাৰ পৰা কিবা এটা অনুপ্ৰেৰণা পায়। অসমত ছবিগৃহ অভিভাৱকে যাতে মূলটো উঠি আহিলেও বহুত ছবি হ'ব। আজি আমাৰ মায়াজালৰ যোগেদি অভিভাৱকে এটা শিক্ষা আমি দিব পৰাকৈ আমি এখন ছবি বনালোঁ, যে অভিভাৱকে পঠাইছে না, মোৰ ল'ৰা ভাল ল'ৰা গুৱাহাটীত আছে বা আমেৰিকাত আছে, দিল্লীত আছে, লণ্ডনত আছে, পঢ়ি আছে, কিন্তু ল'ৰা পঢ়া নাই, ছোৱালী পঢ়া নাই, ছোৱালী বেলেগ সংকট দুখত পৰি বেলেগত আছে আচলতে, কক্ষচ্যুত হৈছে। এইটো যে অভিভাৱকে যে বিশ্বাসত লয় ল'ৰা ছোৱালীক, এই বিশ্বাসত ল'ব লাগে, কিন্তু বিশ্বাসত ল'ব নালাগে, অন্ধ হ'ব নালাগে, খবৰ ল'ব লাগে, ক'ত কৰিছা, ক'ত আছা, ভিডিঅ' কল কৰা, আজিকালি মোবাইলত ভিডিঅ' কল কৰিব পাৰি, নহ'লে ভাল ল'ৰা বেয়া হৈ যায়, বেয়া ছোৱালীও ভাল বেয়া হৈ যায়। গতিকে হানি ট্ৰেপিঙত পৰে পইচাৰ কাৰণে। এই যে অন্তিম নিৰ্ণয় ছবিখন আমাৰ, দুটা সৰু সৰু ল'ৰা, আৰ্থিকভাৱে সবল নাছিল নেকি তেওঁলোক, নহয় দাদা? তেওঁলোকক কি কৰিলে, ড্ৰাগছৰ ব্যৱসায়ে লৈ গ'ল, তেওঁলোকৰ হাতেদি ড্ৰাগছ নি জেগাত মানে পেলাই দিব লাগে, তোমালোকৰ এইটো কাম কৰিলে বহুত পইচা পাবা। সিহঁতে টকা বুলি ক'লে পাগল হৈ যায়, কাৰণ সৰুৰ পৰা টকাৰ অভাৱতে আছে। তাৰ পৰা তেওঁলোকে সেই কাম যেতিয়া কৰিব গৈ ফচি গ'ল, পুলিচে লৈ গ'ল। ইহঁতেতো আৰু সৰু ল'ৰা, গতিকে ইহঁতক NGO লৈ গ'ল, NGO ট্ৰেইনিং দিলে, ট্ৰেইনিং দি আনি আৰু তেওঁলোকক ভাল পথত লৈ আহিলে।
গতিকে আমি তেনেকুৱা এটা বাৰ্তা দিবলৈ গৈ আছোঁ আমাৰ ছবিৰ যোগেদি এই ভৱিষ্যতে আমি অলপ পূৰ্ণাংগ ছবি আৰু বনাম বুলি নিশ্চিতভাৱে চিন্তা কৰি আৰু আছোঁ। মায়াজাল আৰু অন্তিম দিনে যিদৰে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে শেহতীয়াকৈ আগন্তুক দিনত যিবোৰ ছবিয়ে মুক্তি লাভ কৰিব অসীমা চিনে প্ৰডাকশ্যনৰ বেনাৰত আমি আশা কৰিম যে প্ৰতিখন ছবিয়ে এনেদৰে সফলতা লাভ কৰক আৰু অসমবাসীক গৌৰৱান্বিত কৰি তোলক। প্ৰিয় দৰ্শক, আমাৰ সময়হে আহিল, কথা পাতিলে ওলাই গৈ থাকিব যথেষ্ট বিষয়বস্তু। সোণাল হাজৰিকাই কিবা এটা ক'ব, কিবা এখন লিখিছে বুলি ক'লে। হয়, নিশ্চয় কওক। মই আছিলোঁ শিৱাগ, আমিও ভাবি আছোঁ কথা, আচলতে নিজে আচলতে স্ক্ৰিপ্টৰ কামহে অকণমান ভাবি আছোঁ থুলমূলকৈ। গতিকে যেতিয়া হ'ব আমি আচলতে যি কাম কৰিম এতিয়া আমাৰ লগত মোৰ আচলতে ছাৰ অৱনী ছাৰ আছেই, প্ৰত্যেকটো কথা মইতো ইন্দ্ৰবা ডাঙৰীয়াক মানে সুধিয়ে লওঁ বা তেনেকৈ আমি প্লেনিং কৰি আছোঁ। আৰু খুব ধুনীয়া এখন চিনেমা, কমাৰ্চিয়েল চিনেমাই ধৰক খুহুতীয়া আৰু তেনেকৈ এখন বনাম বুলি ভাবি আছোঁ। আৰু মই মাজতে আৰু এটা কথা ক'ব পাহৰিলোঁ দেই, মোক যেনেকৈ তেখেতে ক'লে নিজৰ অন্তিম দিনৰ কলা কুশলীসকল যিসকল জড়িত হৈ আছিলে, মই খালি এটা কথা কৈছোঁ, মোৰ লগত যি এডিটৰ শ্যামল দাস খুব কষ্ট কৰিছিলে তেখেতক ধন্যবাদ জনাইছোঁ। লগতে বেকগ্ৰাউণ্ড মিউজিক কৰিছিলে অভি ভৈৰৱ, আৰু কলা কুশলীৰ মাজত মোক ৰাগিনী শৰ্মা যিগৰাকী অভিনেত্ৰী আৰু যিজন অভিনেতা সৌৰভ, সকলোকে আমাৰ সেই টীমৰ লগত থকা সকলোকে মানে ধন্যবাদ জনাইছোঁ, যাতে এই চিনেমাখনৰ ছাকচেছৰ আঁৰতেই তেওঁলোকো হয়। নিশ্চিতভাৱে পুনৰবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। এয়া আছিলে প্ৰিয় দৰ্শক মায়াজালৰ সদস্যসকল। আৰু ইতিমধ্যে পুনৰবাৰ কৈছোঁ যে মায়াজালে সমগ্ৰ বিশ্বতে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে, যলৈকে গৈছে ততেই বিশেষ সমাদৰ বুটলিবলৈ সক্ষম হৈছে। মই আশা কৰিম, পুনৰবাৰ কৈছোঁ যে অসীমা প্ৰডাকশ্যনৰ বেনাৰত আগন্তুক সময়ত যিবোৰ ছবি নিৰ্মাণ হ'ব, চুটি ছবিয়েই হওক বা পূৰ্ণদৈৰ্ঘ্যই হওক, বাণিজ্যিক ছবিয়েই হওক বা আন ছবিয়েই হওক, যিসমূহ ছবি নিৰ্মাণ হ'ব প্ৰতিখন ছবিয়ে যাতে এনেদৰে সফলতাৰ মুখ দেখিবলৈ সক্ষম হয়, তাৰে আমি একান্ত কামনা কৰিছোঁ। আৰু ইমানখিনি সময় আমাক দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। মই ধন্যবাদ জনাইছোঁ অৱনিৰঞ্জন পাঠক, প্ৰাক্তন সঞ্চালক আকাশবাণী গুৱাহাটী কেন্দ্ৰ, ইমানখিনি সময় দিয়াৰ কাৰণে ছাৰক ধন্যবাদ জনাইছোঁ। আমাৰ মাজত আছিলে কুশাম চৌধুৰী, বিশিষ্ট ব্যৱসায়ী, তেখেতকো ধন্যবাদ জনাইছোঁ, যথেষ্ট সময় আমাক দিলে। আমাৰ মাজত আছে ইন্দ্ৰপ্ৰসাদ বৰা, তেখেতকো ধন্যবাদ জনাইছোঁ। আমাৰ মাজত আছে অসীমা চিনে প্ৰডাকশ্যনৰ স্বত্বাধিকাৰী অসীমা চৌধুৰী, তেখেতকো ধন্যবাদ জনাইছোঁ। আমাৰ মাজত আছিলে পৰিচালক সোণাল হাজৰিকা, তেখেতকো আমি ধন্যবাদ জনাইছোঁ। পুনৰবাৰ সকলোকে ধন্যবাদ জনাই আজি আমাৰ অনুষ্ঠান সাংস্কৃতিক ইমানতে সামৰণি পেলাইছোঁ। ধন্যবাদ।